হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান আৰু সমগ্ৰ যি ৰাজ্যত এতিয়া যি ড্ৰাগছৰ ব্যৱসায়ীয়ে পিটপিটাই থকা পৰিলক্ষিত হৈছে আৰু আজি জাগিৰোডত এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে কাৰণ ড্ৰাগছ যি ব্যৱসায়ী এই ড্ৰাগছ দুই ব্যৱসায়ীক আটক কৰা হৈছিল ইকবাল হুছেইন আৰু বাহাৰুল ইছলামক আৰু ইকবাল হুছেইন বাহাৰুল ইছলামক আটক কৰাৰ পিছতে যি বাহাৰুল ইছলাম আছিলে এই বাহাৰুল ইছলামে জাগিৰোড আৰক্ষী থানাৰ পৰা পলায়ন কৰিবলৈ তেওঁ চেষ্টা চলাইছিল আৰু সেই চেষ্টা চলোৱাৰ সময়তে জাগিৰোড থানাৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত যি মছজিদ ৰোড আছে এই মছজিদ ৰোডত যে আৰক্ষীয়ে এনকাউণ্টাৰ কৰে এই যি বাহাৰুল ইছলাম এই বাহাৰুল ইছলামক আৰু বাহাৰুল ইছলামৰ যি বাওঁ ভৰি আছে এই বাওঁ ভৰিত ইতিমধ্যে দুটাকৈ গুলি লগা পৰিলক্ষিত হৈছে মই ভিডিঅ'ত মই দেখাবলৈ অনুৰোধ কৰিছোঁ এয়া হৈছে জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় এই আদৰ্শ যি চিকিৎসালয়তে যি গুলিবিদ্ধ যি বাহাৰুল ইছলাম এই যি ড্ৰাগছৰ ব্যৱসায়ী বাহাৰুল ইছলাম ভৰ্তি কৰোৱা হৈছে কাৰণ যিহেতু এই যি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে কাৰণ যি বাহাৰুল ইছলাম এই বাহাৰুল ইছলামৰ বাওঁ ভৰিত দুটাকৈ গুলি লগা পৰিলক্ষিত হৈছে যোৱা নিশা যে আৰক্ষীয়ে এক অভিযান চলায় জাগিৰোডৰ শিলভঙা অঞ্চলৰ পৰা এই যি কুখ্যাত যি ড্ৰাগছৰ যি ব্যৱসায়ী যি অপৰাধী এই অপৰাধী দুজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল বাহাৰুল ইছলাম আৰু ইকবাল হুছেইনক আৰু এই আটক কৰাৰ পিছতে কিন্তু আনজন যি ড্ৰাগছৰ ব্যৱসায়ী আছিল এই আনজন ড্ৰাগছৰ ব্যৱসায়ী পলায়ন কৰা পৰিলক্ষিত হৈছিল কিন্তু আজি জাগিৰোড আৰক্ষী থানাৰ পৰা এই যি বাহাৰুল ইছলাম ড্ৰাগছৰ যিগৰাকী ব্যৱসায়ী আছিল তেওঁ পলায়ন কৰিবলৈ চেষ্টা চলোৱা হৈছিল কাৰণ যিহেতু শিলভঙা যি অঞ্চল এক অপৰাধৰ ৰম্যভূমি বুলি ক'ব লাগিব কাৰণ যিহেতু এই অঞ্চলতে বিভিন্ন ধৰণৰ অপৰাধজনিত কাণ্ড সংঘটিত হয় আৰু ইয়াতে বিভিন্ন সময়ত আৰক্ষীয়ে ড্ৰাগছৰ দৰে ড্ৰাগছেই হওক বা বিভিন্ন ধৰণৰ অপৰাধজনিত কাৰণত বিভিন্নজনক আটক কৰা পৰিলক্ষিত হৈছে আৰু এই যি ড্ৰাগছৰ ব্যৱসায় যি শিলভঙা অঞ্চলত দীৰ্ঘদিন ধৰি চলাই অহা পৰিলক্ষিত হৈছে এই কিন্তু আৰক্ষীয়ে সষ্টম হৈ থকা পৰিলক্ষিত কাৰণ যিহেতু এই আৰক্ষীয়ে ইতিমধ্যে দুজনকৈ যি লোক ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰা পৰিলক্ষিত হৈছে ইকবাল হুছেইন আৰু বাহাৰুল ইছলামক আৰু বাহাৰুল ইছলামৰ ইতিমধ্যে আৰক্ষীয়ে এনকাউণ্টাৰ কৰা পৰিলক্ষিত হৈছে কাৰণ এই কুখ্যাত যি অপৰাধী এই অপৰাধীক যদি এনকাউণ্টাৰ কৰা নহয় তেনেহ'লে ই হয়তো আকৌ পুনৰ যে এই ড্ৰাগছৰ দৰে যি ব্যৱসায় এই ব্যৱসায় সংগঠিত ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে মই ইয়াৰ এগৰাকী হস্পিটেলৰ এগৰাকী চিকিৎসক আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম মানে কি হৈছে ঘটনাটোৰ পৰা ঘটনাটো আমাৰ ড্ৰাগছ পেডলাৰ বুলি কৈছে পলাব হৈছিল পলাব হওঁতে আমাৰ থানাৰ পুলিচে এনকাউণ্টাৰ কৰিছে দুটা গুলি লগাই যেন লাগছে দুটা দাগ পাইছোঁ মই এতিয়া তেখেতক ষ্টেবল এতিয়া ঠিকে আছে মানে চিৰিয়াছ নহয় ষ্টেবল এতিয়া তেখেতক ক'ৰবালৈ মই মৰিগাঁও চিভিল লৈ গৈছে তাত চাগে ট্ৰিটমেণ্টটো সোনকালে পালে ভাল হৈ যাব বেছি ষ্টেবল হৈ আছে ঠিকে আছে ইমান চিৰিয়াছ নহয় হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যি ড্ৰাগছৰ যি দুই ব্যৱসায়িক যোৱা নিশা যি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিলে এই আটক কৰাৰ পিছতে কিন্তু আৰক্ষীৰ কবলৰ পৰা এই যি বাহাৰুল ইছলামে কিন্তু পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু এই পলায়ন কৰাৰ মুহূৰ্ততে কিন্তু জাগিৰোড আৰক্ষীয়ে কিন্তু ইতিমধ্যে সেই যিগৰাকী ড্ৰাগছৰ ব্যৱসায়ী বাহাৰুল ইছলাম আছিলে এই বাহাৰুল ইছলামক এনকাউণ্টাৰ কৰা পৰিলক্ষিত হৈছে কাৰণ যিহেতু ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে যি ড্ৰাগছৰ দৰে যি অপৰাধৰ এক ৰম্যভূমিত পৰিণত হৈ অহা পৰিলক্ষিত হৈছে জাগিৰোডত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছৰ দৰে ব্যৱসায় চলি অহা পৰিলক্ষিত হৈছে আৰক্ষী বিভাগ সষ্টম হৈ আছে যাৰ ফলত এই অপৰাধীক নিষেধ কৰিবৰ বাবে ইতিমধ্যে যে আৰক্ষীয়ে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে চেষ্টা হাতত লৈছে